কওক বিনয় তুমি কাগজ এখন মোক প্ৰিন্ট কৰি আনি দিব পাৰিবা নেকি কোৱা কেলে নোৱাৰিম পাৰিম ঠিক আছে তেতিয়াহ'লে অলপ দেৰি ৰোৱা মোৰ হ'লেই আৰু ঠিক আছে আপুনি ৰুমত যে কিবা এখন আনিবলৈ কৈছিলে সেইখনকে প্ৰথমতে আহি লওঁ নে হাৰে আগতে প্ৰিন্ট কৰি আনাৰ পিছতহে পাৰিবা কি কৰি আছা হে অপৰূপা মই একো নাই কৰা বৌহে কৰি আছে কিবা এটা টাইপ কৰি আছিলো দেউতা আৰু সেইখনকে নি মই বহুতৰ ৰুমত আহি থ'ব লাগিব কি কৈয়ে পালো কি কাগজ প্ৰিন্ট কৰি আনি থবা অপৰূপা বিশেষ তেনেকুৱা একো নাই দেউতা অপৰূপা মেডিচিনবোৰ কেতিয়া খাব লাগে আৰু মনত নাথাকে যে সেইকাৰণে ভাবিলো ভালকৈ লিখি ৰুমতে আৰি থৈ দিওঁ কাগজখন দেখিলে মনত পৰি থাকিব কোনটো মেডিচিন কেতিয়া খাব লাগে মানে হাতেৰে লিখিলে মই লিখা বুলি গম নাপাব জানো দেউতা আৰু মেডিচিন ঠিকমতে নোখোৱাৰ কাৰণে আমাৰ কাৰণে বিপদ নহয় জানো দেউতা ঠিক আছে যি ভাল বুলি ভাবা তাকে কৰা দেই বিনয় বল বাহিৰতে অলপ বতাহ খাওঁ মই এখন প্ৰিন্ট কৰি আনিব নালাগিব নেকি ঠিক আছে তেতিয়াহ'লে মই অকলে বতাহ খাওঁগৈ তাই আকৌ কথাটো বৰ এটা বেয়া পোৱা নাই লোৱা হেল্ল' তই আহিছিলি নেকি তই ক'ৰবাত গৈছিলি কামত অকণমান ওলাই গৈছিলো তই কিয় আহিছিলি কচোন তোক ডিৰেক্টলি এটা কথা সুধো তই কিন্তু ডিৰেক্টলি কবি কচোন আমাৰ এই অফিচত কিবা গণ্ডগোল কৰিছে নেকি মই চিয়ৰ নহয় কিন্তু যিমান দূৰ বুজি পাইছো এইটো কাম সিয়ে কৰিছে কি কৰিলে আচলতে মই তোৰ লগত এইটো কথাকে পাতিবলৈ কালি ঘৰলৈকে গৈছিলো সি ঘৰত থকা কাৰণেহে নকলো কি কৰিলে কচোন মোক বিকাশ দত্ত নামৰ ল'ৰা এটাৰ পৰা চাকৰি দিম বুলি সি পইচা লৈছে কি 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 দেউতাহঁতে কথাটো এতিয়ালৈকে জনা নাই কিন্তু জানিবলৈকেতো বেছি সময় নালাগিব প্লিজ তই কি কৈছ এইবিলাক কিয় এইবোৰ কৰিব লাগে স্মৃতি কচোন দেউতাহঁতে তাক ইমান বিশ্বাস কৰি কাম এটা দিছিল সেই কামটো ভালকৈ কৰক এইবোৰ কিহৰ বদমাছি সঁচাকৈ এনেকুৱা কাম কৰিছেনে তাৰ বাহিৰে এইটো অফিচৰ মানুহে এনেকুৱা কাম কৰিবলৈ সাহস নকৰে সময় থাকোঁতে তাক কি কৰিব লাগে কৰিবলৈ কওঁ নহ'লে কিন্তু সঁচাকৈ বহুত ডাঙৰ কথা এটা হৈ যাব হেল্ল' কিয় এনেকুৱা কৰিলা জিত মোৰ মৰমৰ কিয় সুযোগ ললা কি কৰিলো মই স্মৃতি এজনী ছোৱালীৰ মনত যিমান আশা আকাংক্ষা থাকে নহয় সকলোবোৰ হেঁচা মাৰি থোৱাৰ পাছতো মই কোনোদিন আক্ষেপ কৰা নাছিলো কোনোদিন মই অভিমান কৰা নাছিলো কিন্তু তুমি সেইবিলাকক দুৰ্বলতা বুলি ভাবিলা ন জিত মই আকৌ কি কৰিলো টকা লাগে তোমাক কেৱল টকা লাগে মোৰ মৰমৰ সুযোগ লৈ গটা টকাৰে যদি তুমি সুখী হ'ব পাৰিম বুলি ভাবিছা মোৰ ক'বলগীয়া একোৱেই নাই কি হৈছে স্মৃতি স্পষ্টকৈ নোকোৱা কিয় তুমি মোক মোৰ ঘৰৰ মানুহবিলাকক বেলেগৰ ওচৰত সৰু কৰিবলৈ চেষ্টা কৰিছা কি পাবা ইয়াৰ পৰা যিকোনো উপায়েৰে যদি তোমাক অকল টকা লাগে যদি তুমি টকাৰে কেৱল সুখী হোৱা তেনেহ'লে মোৰ কি প্ৰয়োজন নিশ্চয়বা আজি তুমি চিঞৰিলেও মই তোমালৈ ভয় নকৰোঁ জিত ভয় কৰিব নালাগে কিন্তু কি হৈছে মইতো জানিব লাগিব কিয় এনেকুৱা কৰিলা জিত কিয় তুমি মোক বাহঁতৰ ওচৰত মূৰ তল কৰাবলৈ চেষ্টা কৰিছা কিয় যিখন অন্তৰত মোৰ প্ৰতি ভাল পোৱা আছে বুলি কৈছিলা সেইখন অন্তৰে এইবিলাক কৰাৰ আগতে কিয় এবাৰো নাভাবিলা কি কৰিছো মই বিকাশ দত্তক চাকৰি দিম বুলি কিমান টকা লৈছিলা আমি যি বিশ্বাসেৰে এইবোৰ কাম কৰি আছো সেই বিশ্বাসেৰে মই আপোনাক কওঁ আমাৰ কষ্টৰ দিন হয়তো শেষ হৈছেনে হৈ আছে দেউতা হৈ আছে